বটদ্ৰৱাত শিক্ষক দিৱসৰ দিনা শিক্ষক কৰ্মচাৰীসকলক সম্বৰ্ধনা জ্ঞাপন। আজি শিক্ষক দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। শিক্ষাবিদ তথা ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ 5 ছেপ্টেম্বৰ শিক্ষক দিৱস পালন কৰা হয়। আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধিং সমষ্টিৰ বিদ্যালয়সমূহৰ কৰ্মৰত শিক্ষকসকলক বিশিষ্ট সমাজসেৱক মনোৱাৰ হুছেইন ফাৰুকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সমাজসেৱকগৰাকীৰ এই প্ৰচেষ্টাক ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি পবিত্ৰ শিক্ষক দিৱস। এই পবিত্ৰ শিক্ষক দিৱসত মই সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই নিজেও এজন শিক্ষক আছিলোঁ। মই শিক্ষকৰ বিষয়ে সেইকাৰণে মই অনুভৱ কৰিব পাৰোঁ। শিক্ষকসকলে আচলতে মমৰ দৰে জ্বলি জ্ঞানৰ আলোকেৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আলোকিত কৰে আৰু আমাৰ সমাজক প্ৰতিনিধিত্ব কৰে। সমাজৰ মেৰুদণ্ড স্বৰূপে আচলতে শিক্ষকে কাম কৰে। গতিকে আজিৰ এই শিক্ষক দিৱসত মই আমাৰ ধিং সমষ্টিৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, প্ৰায় শিক্ষক শিক্ষয়িত্ৰীসকলক মই সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকে আগলৈও এই মহান তেওঁলোকৰ কামৰ ধাৰা অব্যাহত ৰাখিব। হয়, আপুনি উল্লেখ কৰিব আছিলে এইটো দেখা গৈছে শিক্ষকক লৈ অন্য দেশত যেনেধৰণে শিক্ষকক মৰ্যাদা প্ৰদান কৰা হয়, কিন্তু ভাৰতত শিক্ষক দিৱস আহে, শিক্ষক দিৱস যায়, কিন্তু শিক্ষকসকলৰ বহুতো মৰ্মবেদনা চৰকাৰৰ দৃষ্টিগোচৰ নহয়। সেই সম্বন্ধে হয়, শিক্ষকসকলৰ আমাৰ বহুতো সমস্যা আছে। আচলতে আপোনালোকে যদি চাই উন্নত দেশবোৰত শিক্ষকসকলক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে তেওঁলোকে ৰাখে আৰু বিভিন্ন সা সুবিধাবিলাকতো আছেই। কিন্তু আমাৰ অসমৰ কথা ক'লে আচলতে অসমৰ শিক্ষকৰ বহুতো সমস্যা আছে। বিশেষকৈ আমাৰ আপোনালোকে নিশ্চয় দেখিছে আমাৰ টিউটৰ যিসকল আছে, টিউটৰ শিক্ষক, তেওঁলোকে আচলতে একেবাৰে খুব কম মাননিত শিক্ষকতা কৰি আছে। আমাৰ ৰেগুলাৰ শিক্ষকৰ নিচিনাই তেওঁলোকে কাম কৰে, কিন্তু তেওঁলোকে দৰমহা বহুত কম পায়। ঠিক তেনেকৈ আমাৰ বহুতো টেট শিক্ষক আছে, তেওঁলোকৰ চাকৰি দীৰ্ঘদিনে ৰেগুলাৰ হোৱা নাই, নিয়মীয়া হোৱা নাই। তেওঁলোকে বহুত সমস্যাৰ মাজত জীয়াই আছে। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ শিক্ষকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যাতে অতি সোনকালে সমাধান কৰে।